সংবাদ মাধ্যমেই হওক বা একাংশ শিক্ষকেই হওক, শিক্ষা সেতু এপটোৰ ওপৰত বহুতবিলাক প্ৰশ্ন আনি আছে। কিন্তু বহুত শিক্ষকে আমাক জনাইছে যে এপটোত কোনো সমস্যা নাই। আজি চৰকাৰে কমিটি গঠন কৰিছোঁ। এই কমিটিখনত 3জন ব্যক্তি থাকিব। প্ৰফেচাৰ পৰমেশ্বৰ আয়াৰ, ডিন IIT গুৱাহাটী, প্ৰফেচাৰ শৰৎ কুমাৰ পাত্ৰ, ডাইৰেক্টৰ ইণ্ডিয়ান ইনফৰমেশ্যন অফ টেকনলজি গুৱাহাটী, ডক্টৰ হিতেন চৌধুৰী, তেওঁ কটন কলেজৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট কম্পিউটাৰ ছায়েন্স এণ্ড ইনফৰমেশ্যন টেকনলজি, ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যন উইল বি দ্য মেম্বাৰ ছেক্ৰেটাৰী। এই 3জন ব্যক্তিয়ে স্কুলবিলাকতো যাব, এপটো নিজে চলাই চাব তাত কিবা ভুল আছে নেকি। এই ছেকশ্যন অফ টিচাৰ্ছ তেওঁলোকৰ যদি সঁচাকৈয়ে কিবা অভিযোগত মেৰিট আছে তাক শুনাটো আমাৰ দায়িত্ব। জুলাই মাহৰ 31 তাৰিখলৈকে যিহেতু গৰম বন্ধ থাকিব, সকলো শিক্ষকক এই কমিটিত মই তেওঁলোকৰ অভিজ্ঞতা কমপ্লেইন দিবৰ বাবে মই অনুৰোধ কৰিম। অহা কালি বা পৰহি পেপাৰত ইমেইল একাউণ্ট আদি কমিটিয়ে দি দিব আৰু আমি নিৰপেক্ষভাৱে এই কমিটিখনৰ প্ৰতিবেদন অহা 1 ছেপ্টেম্বৰত ৰাইজৰ আগত আমি প্ৰকাশ কৰিম।